এমেজিং চিনেমা ভাল পাব আৰু এখন চিনেমা কৰি আছোঁ খুব ভাল লাগিছে আৰু আজি মাছখনৰ উপস্থিত আছোঁ সোমাই যাব হা আছো দে আছ ভালে দিয়া দিয়া আজি লাজ বাজাৰ কিবা কমত হ'ব না ফাৰ্ষ্ট কথা হ'ল মই ভিডিঅ' নবনাওঁ বুলি ভাবিছিলোঁ কিন্তু যিমান মানুহ হৈছে না তো মানুহ দেখি ভিডিঅ' বনাই দিওঁ বোলো তাকে ভাবিলোঁ তো আজি যিহেতু পাঠশালাৰ শেষ ৰাস তইলমান মোৰ চেনেল নিজাৰে কৰা আপোনালোকে বম বম স্বাগতম জনাইছোঁ তো পলম নকৰে আহক ভিডিঅ'টো হিৰ' হণ্ডা কিনে ষ্টাৰ্ট কৰোঁ বাকী বাদ দিয়ক ৰাস চাব যাম আজি মানে আগতে দেখা পাইছে বাট আজি অলপ বেলেগ ডিফাৰেণ্ট আৰু মই সদায় গামোচাখন মাৰি থাকোঁ কিন্তু আজি অলপ বেলেগ টাইপৰ মাৰিছোঁ পহু এইখন পহু বুলি কয় বাৰু যিহেতু আজি শেষ ৰাস পুৰা মানুহ আহিছে পুৰা ভৰ্তি আৰু ইফালে কোন চাওক আমাৰ ছাৰ আছে হয় বিক্ৰীটো তামাম কৰছ মজা 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 যিহেতু শেষ ৰাস কিবা কিবি বহুত কিবা কিবি আনিছে মই বাৰু খোৱা নাই হৌ বাপৰে তো কাহে না আচাৰ ক'ত গ'ল আচাৰ আচাৰ মোক আচাৰহে লাগিছিল একচুৱেলি এই মানে মজা মজা আচাৰ বনায় সেই আৰু মই বাৰু খাই পোৱা নাই বাট মজা হয় আৰু যোনে খাইছে কৈছে আৰু তো ইয়াত চিকেন টিকেন চব পাই যাব আজি এইটো শেষ আৰু উপায় নাই আৰু শেষ ৰাস ৰাস শেষ ইয়াৰ পিছত সৰস্বতী পূজা আহিব পূজা চূজা নৰ্মেল আৰু এইফালে চব বাপ্পাও নাচান বাপৰে বাপ আল্টিমেট বেলেগ নাচিছে নেক্সট ইয়াৰ আৰু এইটো মন্দিৰ আৰু দেখা পাম অলপ মানে ডেভেলপ কৰিব চৰি দুখ নাপায় বেয়া নাপাব দেখা পোৱা নাই একো নাই তো এইটো আৰু নেক্সট আৰু এতিয়া সেইফালে যাওঁ তো যিহেতু শেষ ৰাস বাপৰে বাপ এতিয়াও গুগল পে' চেছ দে ইয়াত 100 টকাত মেখেলা চাদৰ চৰি মানে কাপোৰ দি আছে গৰম কাপোৰ কেই টকাৰ দা মাত্ৰ এইটো 100 টকাত লৈ যাব পাৰিব একো নাই বঢ়িয়া একদম মজা লাগিছে দিয়ক আৰু এই কেই টকা 50 এয়া 50 টকা লাজ বাজাৰ যিহেতু দিছে ভাই জিকা হেন পাইছো কাবে মুচি না কিবা ফাৰ্ষ্ট কথা হ'ল ই দোকান দিছিল মই আপোনালোকক দেখাইছোৱে ছেকেণ্ড কথা হ'ল ইয়াত তাতে খাব আহিছোঁ পইচা নিদিওঁ ভাই কি খুৱাবি কওঁ তই কি খাবি মই এটা বেষ্ট মই এটা বস্তু খাম মই নিজে খাম বাৰু তই বৰ খেল মই জানো সেইটো হৈ দিয়ক কাকৰা আছে কি কয় কাকৰা ষ্টিকডাল না কাকৰা ষ্টিকডাল ক'ত তেৰি কি কাকৰা আমাৰ ভাষাত কাকৰা বুলি কয় তো সেইটো চাই লওক সেইটো কেকৰা ভাই এটা বস্তু লাগছিল কেকৰাৰ লগত আপং নাই চাই মোক মই সেইটো বস্তু খাই সেইটো এইটো নেদে মানে হাউলিত হৈছে হাউলিত আৰু পানচাৰ গুচিত হৈছে কিন্তু ইয়াত নিদিয়ে আমাৰ আৰু আহাৰকৈ যদি দেন ভাই কবি আহাৰৰ ইয়াতে সাহিত্য সভাটো দিবি না বঢ়িয়া সাহিত্য সভাটো দিব বাৰু কিতাপ মানে খাম মানে আজি খাব আহিছোঁ বিদ্যা ইয়াক আজি লুটিম মই যি কি নহওক এয়া চাইলা ঘুগনি পুৰা ফল এইটো পলুটো ভাজিছে না দাদা ভাজা আছে না বইল কৰি ফ্ৰাই কৰা আছে তো এইটো পলু কোনে কোনে ভাল পায় মানে পলু খায় এইটো লেটা বুলিও কয় নেকি লেটা বুলিও কয় আমাৰ অসমীয়া লাহন্তাই খায় বইল কৰি থোৱা আছে बड़ा हरामी हो बेटा এক পিচ বিলাহী খাওঁ দে চিৰিয়াছলি বে না মই খাব লাগছো এটা বলো তোমাৰ জলদি এটা বলো আপুনি অলপ মানে ভাজি দিব 3টামান তো সেই মোহৰা কি এটা দিলো মানে আগে পিছে দিয়াচোন নাই এইটো ফাইনেল কথা তো ৰাইজ এইফালে আহি গ'ল মোৰ পলু নহয় দিয়ক মজা লাগিছে আল্টিমেট আমি নিচলা মাছ খাই যে নিচলা মাছ তো তেনেকুৱা টাইপ লাগে আৰু এইফালে পুৰা একদম মজা লাগিছে খাই
দুটা তাত আহি মই এই খাবলৈ লৈছোঁ পালক ম'ম' তো এটা লৈ লৈছোঁ এয়া চাই লওক পলুটো খাই ল'লোৱে তো এইটো টেষ্ট কৰি চাওঁ কেনেকুৱা লাগে তো ৰাইজ এইফালেতো খালোঁ মই এটা মজা লাগছে খাই এই যিটো পালক কি আছিলে ম'ম' তো এইটো আল্টিমেট সোৱাদ হৈছে আৰু ইফালে নেক্সট আইটেম হ'ল গাহৰি তো এয়া চাই লওক একদম মজা পিচ হৈছে ডাঙৰ পিচ একদম পূৰা একদম মজা আৰু চেক কৰোঁ ৰাইজ এয়া গাহৰি আহি গ'ল আমাৰ বাট এক পিচ খাই চাওঁ এক পিচ মানে খাম বেছি দিয়া নাই পিচ চাৰ্ভিচ দিব দিছোঁ তো যিহেতু বিজনেছৰ কথা বাট ইয়ে চেক কৰোঁ ৰাইজ তো যিবিলাকে গাহৰি লাভাৰ কমেণ্ট কৰক কোনে গাহৰি খাই ভাল পায় এইটো মানে আপোনাক মই তেতিয়াই কৈছোঁ এইটো জুই ডাইৰেক্ট পুৰা নাই জুইৰ মানে কি তাপত পুৰিছে ডাইৰেক্ট পুৰা তাপত পুৰা বহুত পাৰ্থক্য আৰু এইটো প্ৰথম বইল কৰিছে তাৰপিছত পুৰিছে তেনেকৈ খাই বেছি ভাল আৰু এইফালে মানুহ চাওক বাপৰে বাপ তামাম মানুহে ইমান ভিৰ সেইফালে যাবই নোৱাৰিলোঁ তো এইফালেদি ভাল এইফালে অলপ খালী হৈ আছে তো ফিক্স প্ৰাইচ 250 দি আছে আজি বাৰু কমত হ'ব যিহেতু লাষ্ট বজাৰ আজি পূজা চাব নাই মানে মাছৰ বজাৰত আহিছোঁ এইফালে চাওক বাপৰে আহি কাঠোৱে হা আছো দে আছ ভালে দিয়া বাইদেউ কি খবৰ মজা আজি লাষ্ট বজাৰ কিবা কমত হ'ব না হা মোৰ ফালৰ পৰা তোমাক এইটো গিফ্ট স্পেচিয়েল পইচাটো তুমিয়ে ল'বা সঁচাই কৈছোঁ সেইটো তাতে থৈ দিয়া তাই বিক্ৰী তাইক মই স্পেচিয়েলকৈ দিছিলোঁ তাই নল'লে উপায় নাই আৰু দে ৰাইজ এই মাছৰ বজাৰৰ পৰা ওলাব পাৰিলে আৰু শিক্ষা আৰু এইফালে আমাৰ কেকেটা প্ৰথমতে কেকেটা কি খবৰ খুবেই ভালকৈ চলি আছোঁ ৰাইজৰ আশীৰ্বাদত ভালে আছা তুমি একদম পুৰা একদম জবৰদস্ত বাকী আপোনাৰ ভিডিঅ'বিলাক চাই বহুত ভাল পাওঁ সেইটো ফাৰ্ষ্ট কথা সেইকাৰণে আহিলোঁ আৰু ছেকেণ্ড কথা হ'ল এখন নতুন ফিল্ম আহিছে আপোনাৰ অকণমান কৈ দিওঁ মিৰো 2 বুলি এখন মিচিং চিনেমা মই কৰি আছোঁ ছ'চিয়েল মিডিয়াত শ্বেয়াৰো কৰিছোঁ এখন চাই ভাল পাব তেওঁলোক বহুত মানে হাই এডুকেটেড ল'ৰা টিনেজাৰ খুব ধুনীয়াকৈ কামটো কৰিছে বহুত বহুতকৈ মিচিং চিনেমা ভাল পাব আৰু এখন চিনেমা কৰি আছোঁ ডিচেম্বৰৰ পৰা NRC আৰু তাতকৈও ভাল লগা কথা যে স্বৰ্গৰত বুলি চিনেমা এখন যিখনে গোৱা ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত মেইন ষ্ট্ৰীমিঙত গৈছে এই চিনেমাখন এতিয়া আকৌ ৰিলিজ দিছে মানে নতুনকৈ অসমৰ ছবিগৃহত আপোনালোকে স্বৰ্গৰত যিসকলে চোৱা নাই চাব পাৰে আচ্ছা আৰু আপোনাৰ ধৰক চিকাৰ আহিছে চিকাৰ গ'ল নেক্সট আৰু এখন জুবিনদাৰ আহি আছে ৰৈ বিনা তাত আপুনি থাকিব তাত নাই দাদা কামবিলাকততো আমাৰ সেইখিনি মৰম শুভকামনা সদায় থাকে আৰু দাদা এনেকুৱা মানুহ যে চৰিত্ৰ এটা নাথাকিলে মোক ভাল পায় বুলি জুজবজ কেতিয়াও নিদিয়ে ময়ো নিবিচাৰোঁ চিনেমাখন সুন্দৰকৈ হওক আমি চবেই চাওঁ নতুন চিনেমা যিহেতু অসমীয়া চিনেমা আৰু এতিয়া বলিউডতকৈ অসমীয়া চিনেমা বহুত ওপৰত আহিছে ভাল লাগিছে আৰু এই জোচটো আমাৰ জুবিন দাই আনিছে আৰু ভাল লাগিল দাদা ৰাসখন কেনেকুৱা লাগিল মানুহ এইখন ৰাসৰ কথা আগৰ পৰা শুনি আছোঁ পাঠশালা ৰাস নাট্য নগৰী একদম নাট্য নগৰী কিন্তু এনেকৈ আহিবলৈ পাই আমাৰো ভাল লাগিছে যিহেতু মই ইয়াৰে কোৰমা ইহঁৰ পৰা বিয়া পাতিছোঁ এইফালে আহিলে মোৰ দুটা কাম উঠিছে সৰু দেউতা ঘৰতো এবাৰ সোমাব কয় এইফালেও আহিছে থেংক ইউ আপোনালোকৰ মৰম আশীৰ্বাদটো ৰাখিব ভাল লাগিল দাদা আপোনাক এইফালে আমাৰ মোহন দা প্ৰথমতে কেনেকুৱা খবৰ খুব ভাল লাগিছে আৰু আজি মাছৰ উপস্থিত আছোঁ সকলো ৰাইজে মৰম পাইছোঁ আশীৰ্বাদ পাইছোঁ সঁচাকৈ বহুত ভাল লাগিছে আৰু আমি অভিজ্ঞতা দৰ্শকৰ মাজতে জীয়াই থাকোঁ আৰু বিশেষকৈ ভাল লাগিছে পাঠশালাবাসী ৰাইজৰ মৰম চেনেহ আশীৰ্বাদ ইয়াত ভাল লাগিছে আৰু নতুন ফিল্ম আপোনাৰ মোৰ মানে নতুনকৈ প্ৰজেক্ট আছে এখন ৱেব ছিৰিজ এটা শ্বুটিং চলি আছে Z3 বুলি জনি জবাৰ চলি আছে আৰু মানে দুখন চিনেমাৰ কথা কৈ দিছে আৰু এতিয়া ৰাইজে ক'ব পৰা হোৱা নাই
কাৰণ এতিয়ালৈকে শ্বুটিং আৰম্ভ কৰা নাই ভিডিঅ'খিনি পৰ্যায়ত সোমাব পাৰিম। মই বেছি দেৰি নকৰোঁ মন দা, ভাল লাগিল লগ পাই। আমি টিভিত দেখোঁ, আজি ৰিয়েল লাইফত দেখোঁ, ভাল লাগিল। অৰুণিমা চাংমাই বা আছে, তো বালৰ কথা মানে কি পাতিম আৰু, ইমান মানুহ আছে, তো যাব ওলালে ষ্টেজত, একো নাই বাৰু, নৰ্মেল। শ্ৰীকৃষ্ণই গীতাত কৈছিল যে প্ৰয়োজনতকৈ যি বেছি থাকে সেয়াই পাপ। প্ৰয়োজনতকৈ বেছি যি থাকে সেয়াই পাপ, সেয়া লাগিলে টকাই হওক বা মেদেই হওক, চৰ্বিয়ে সেয়াই পাপ। গতিকে সকলো মানুহ ফিট হৈ থাকিব লাগে, কাৰো পেট ওলাব নালাগে, প্ৰয়োজনতকৈ বেছি চৰ্বি থাকিব নালাগে। চৰ্বিৰ কাৰণে এটা মই নিজৰ জেগা যিহেতু যোৱা এটা এক্সাৰচাইজ লৈ আহিছোঁ। চবেই যিসকল শকত, সদায় হেল্থ কনচিয়াছ, তেওঁলোকে এক্সাৰচাইজটো মোৰ লগত কৰক। আৰু মোৰ বিশ্বাস যে আপোনালোকৰ ডাইট নোলোৱাকে, নদৌৰাকে আপোনালোকৰ স্বাস্থ্য কমি যাব। যিসকল আগ্ৰহী কৰক, মই আগতকে ক্ষীণ হৈছোঁ নে নাই টিভিত, মূৰটো এনেকে ওপৰৰ পৰা তললৈ এনেকে কৰিব লাগে, আৰু এনেকে ৰাইট লেফ্ট কৰিব, এইটো কৰিব, এইটো কৰিব, আৰু এইটো ঘনাই কৰিব, এনেকে স্পীডত। কেতিয়া কৰিব জানেনে? যেতিয়া কোনোবাই কিবা খাবলৈ দিয়ে, এনেই ক্ষীণাই যাব বোলে, আহ হৰি আজি যে পাঠশালালৈ চাবলৈ আহিছো, ইয়াত ইমান ধুনীয়া ধুনীয়া মানুহ দেখিছো, ইমান ধুনীয়া দৰ্শক দেখিছো, ইমান ধুনীয়াকে আমাৰ অনুষ্ঠান চাই আছে। চবে মিলি মানে আমাক বেঙেনা দিবলৈ আহিছে। আজি বেঙেনা বেঙেনি নচলিব হা, আপোনালোকে ইমান ধুনীয়াকে আমাক মৰম চেনেহ কৰিছে, আমাৰোতো আপোনালোকক দিবলৈ কিবা মন আছে। কিন্তু মোৰতো আপোনালোকে জানে মোৰ হাতত পইচা নাছে, যিকেইটা পইচা আছে চব কেঁচাই লৈ যায়। আপোনালোকে চিৰিয়েলতো চাইছে, আমাৰ বিহু শ্ব' কৰি যিকেইটা পইচা পাওঁ মোৰ হাতত কিয় নাথাকে, চব কেঁচা হাততে জমা দিম। কেনেকুৱা হৈছে? ভাল হৈছে। ভাল হৈছে নে? মই কৈছোঁ তই গেমটো খাই খাই দিবি। এইবিলাক আগৰ পেণ্ডেলত মই এইটো কৰিছোঁ, তোৰ মনত নাথাকে নেকি? মুখখন দিছিলে মোক গাই লগতে গেমটো খাই দিম। মই গায়কজনে গাই দিম গেমটো। ৰেডি? ওৱান টু থ্ৰী কাউণ্ট কৰিছোঁ। এইটো দেখিছা? এনেকে গোটে গোটে সোমোৱাই দিম। মই আকৌ আইচক্ৰীম বুলি খাই দিম। কি বিজালে। কাঁহী পাতি ললে গেমটো খাই ল। শুনি ল, এই মোৰ গৈ মাজতে বহুত দিন হয়, এই মোৰ গৈ মাজতে বহুত দিন হয়, সেইটোৱে গেমটো আছে। চিকেকে মনক চোৱা মানুহ চাওকে, বাপৰে বাপ, কেনেকুৱা ভিৰ বে। অ আই প্ৰভু, ৰাস্তা নাই। আমি এইফালে যাওঁ সোমাই যাব, চাম আছে না, আৱাজ বেলেগ মাল এইটো। ক'ত ঘৰ বাঙলা মামত? কি নাম হা? এ বঢ়িয়া, হেমেন কা মজা, ভাল লাগছি।